ओम श्री नारायणाय नमः। ओम श्री वासुदेवाय नमः। ओम श्री अधोक्षजाय नमः। ओम श्री प्रभवे नमः। नमः नमः नमः। ओम शांति शांति शांति। जय श्री कृष्ण। পঢ়ুসকল, কালি আমি জ্ঞানৰ 7টা সোপানৰ কথা আপোনাৰ সন্মুখত নিবেদন কৰিলোঁ। আজি আমি অলপমান ভক্তিৰ বিষয়ে আলোচনা কৰোঁ। যেনেকৈ জ্ঞানৰ 7টা সোপান, তেনেকৈ ভক্তিৰো 6টা সোপান সাধুসকলে, ভক্তসকলে ভাগৱতে, বিষ্ণু পুৰাণে, ব্ৰহ্মবৈৱৰ্ত পুৰাণে, গৰুড় পুৰাণে নিশ্চিত কৰিছে। আমি তাৰ সাৰাংশ আপোনাৰ সন্মুখত ৰাখিব খুজিছোঁ। সমস্ত শ্ৰীমদ ভাগৱত মহাপুৰাণম ভক্তিৰে শাস্ত্ৰ। ভক্তি বুলি তাত যে কোনো তত্ত্বজ্ঞান নাই সেইটো নহয়। জ্ঞানো আছে, কৰ্মও আছে, ধ্যানো আছে, শ্ৰদ্ধাও আছে। কিন্তু এই সকলোকে এধাৰী মালাত যেনেকৈ ফুলবিলাকক ভিতৰে ভিতৰে এডালি সূতাই বান্ধি ৰাখে, ঠিক তেনেকৈয়ে ভাগৱতত ভক্তিয়ে বাকীবিলাকক সকলোকে বান্ধি ৰাখিছে। ভাগৱতৰ বিশেষকৈ 10ম স্কন্ধ আৰু 11 স্কন্ধত যি উদ্ধৱক, ভক্ত উদ্ধৱক কৃষ্ণই যি উপদেশ দিলে, এয়া ভক্তিৰে এক বিশেষ প্ৰকাৰ। প্ৰকট ৰূপত কোনো গুপ্ত নাৰাখি সকলো ৰহস্য ভেদ কৰি উদ্ধৱক ক'লে। তেনেকৈয়ে প্ৰথম আৰম্ভণিৰ 3য় স্কন্ধত ভগৱান কপিলদেৱে নিজৰ মাতা দেৱহূতিক ভক্তিৰ গভীৰতম ৰহস্যৰ বিষয়ে কৈছে। ইয়াৰ বাহিৰেও গীতাৰ 9ম অধ্যায়, যাৰ বিবেচনা আমি বা ভগৱানে আমাৰ দ্বাৰা কৰোৱালে, তাততো 9ম অধ্যায়ত সম্পূৰ্ণই আছে। দেখা যায়তো 7ম অধ্যায়ৰ পৰা আৰম্ভ কৰি 12 অধ্যায়লৈকে এই 6 অধ্যায় ভক্তিৰ বিভিন্ন দিশাবিলাকৰ কথা কোৱা হৈছে। আৰু 12 অধ্যায়ত 13 নম্বৰ শ্লোকৰ পৰা 20 নম্বৰ শ্লোকলৈকে ভক্তৰ লক্ষণ কি হোৱা উচিত, ভক্তৰ লক্ষণ কি, ভক্তক আমি কেনেকৈ বুজি পাম, বা ভক্তি কৰিবলৈ হ'লে কোনবিলাক গুণ ল'ব লাগিব, এই গোটেই কথাবিলাক
তাত আছে। ৩৬টা গুণ ভক্তৰ কেনেকৈ আছে সেই কথাৰ বৰ্ণনা এই ১২খন অধ্যায়ত কৰা হৈছে। ইও এটা বৰ আনন্দৰ কথা। আমি লাহে লাহে গৈ যেতিয়া গীতাৰ বিবেচন কৰিম তেতিয়া এইখিনি কথাও আহি যাব। তাত শেষত গৈ চৰম, যেনেকৈ এটা মন্দিৰৰ একেবাৰে ওপৰত কলচী থাকে, ঠিক তেনেকৈ সকলো উপদেশৰ সাৰ, বিশেষ ভক্তিৰ কথা গীতাৰ ১৮ অধ্যায়ৰ শেষৰ ফালে ক'লেগৈ। ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি ভ্ৰাময়ন সৰ্বভূতানি যন্তাৰূঢ়ানি মায়য়া। হে অৰ্জুন, তুমি এইটো কৰোঁ এইটো নকৰোঁ, এইটো লওঁ সেইটো নলওঁ, এইবিলাক এতিয়া কৈ নাথাকিবা। কাৰণ তুমি একোৱেই কৰা নাই। কোনো জীৱই একো কৰা নাই। কোনো ভূতেই ব্ৰহ্মাৰ পৰা আৰম্ভ কৰি পিপিলিকালৈকে কোনেও একো কৰা নাই। চব ঈশ্বৰে কৰাইছে। ভ্ৰাময়ন সৰ্বভূতানি, কেনেকৈ? ঈশ্বৰ সকলো ভূতৰে হৃদয় দেশত প্ৰতিষ্ঠিত হৈ যেনেকৈ এজন যন্ত্ৰ চালকে সেই যন্ত্ৰৰ গাড়ীখন চলাই লৈ ফুৰে, ঠিক তেনেকৈ ভগৱন্তয়ো চলাই লৈ ফুৰিছে। কিহৰ দ্বাৰা? মায়া, মায়াক আশ্ৰয় কৰি সকলোকে চলাই লৈ ফুৰিছে। তমেব শৰণম গচ্ছ সৰ্বভাৱেন ভাৰত। সেইকাৰণে হে ভাৰত শ্ৰেষ্ঠ, তুমি তেওঁৰ শৰণলৈ যোৱা। এতিয়া তেওঁ কি কৰিব? তেওঁ তোমাক শাশ্বত শান্তি প্ৰদান কৰিব। এই শাশ্বত শান্তি পাবৰ কাৰণে, শাশ্বত শান্তিৰ স্থান প্ৰাপ্ত কৰিবৰ কাৰণে তুমি তেওঁৰ শৰণলৈ যোৱা। আৰু শেষত সেই অধ্যায়ৰ ৬৬ নম্বৰ শ্লোকত কি ক'লেগৈ? গৈ চৰম কথা কৈ দিলে। কি ক'লে? সৰ্বধৰ্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ অহম ত্বা সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ। সর্বধর্মান পরিত্যজ্য মামেকং শরণং ভ্রজ মামেকং শরণং ব্রজ অহম ত্বা সর্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ। হে অৰ্জুন, এটা কথা মনত ৰাখি লোৱা। সৰ্বধৰ্মান পৰিত্যজ্য, এতিয়া সকলো ধৰ্ম ত্যাগ কৰি মাম একম শৰণম ব্ৰজ, মই যে এক পৰমাত্মা, মই যে এক পৰম ব্ৰহ্ম, মই যে এক সনাতন ব্ৰহ্ম, মই যে সৰ্বব্যাপী সনাতন, সৰ্বজ্ঞ, সৰ্বশক্তিমান, এইটো বুজি লৈ মোৰ শৰণলৈ আহা। কি কৰি? সৰ্বধৰ্মান পৰিত্যজ্য। ইয়াত মানুহে কেতিয়াবা কেতিয়াবা ভুল কৰিও যায়। সৰ্বধৰ্মান শব্দৰ অৰ্থ কেতিয়াবা লগাই এইটো ধৰ্ম সেইটো ধৰ্ম সেইটো ধৰ্ম, প্ৰচলিত যি আজি চলি আছে ধৰ্ম বুলি ভাবে, কিন্তু সেইটো নহয়। তাতকৈ গভীৰতালৈ যাব লাগিব। আমাৰ মন, বুদ্ধি, অহংকাৰ, অন্তঃকৰণত বহুবিলাক ভাৱৰ উদয় হয়। কিছুমান গোপনে থাকি যায় আৰু কিছুমান প্ৰকট হয়। যিবিলাক গোপনে প্ৰকট হয়, আমাৰ হৃদয়ত ভাৱনাৰ জন্ম হয়, মনত ভাৱনাৰ জন্ম হয়,
সেইবিলাক আমি কাকো ক'ব নোৱাৰা কিছুমান ভাৱনাৰ সৃষ্টি হয়। পতিয়ে পত্নীক ক'ব নোৱাৰে, পত্নীয়ে পতিক ক'ব নোৱাৰে, গুৰুৱে শিষ্যক ক'ব নোৱাৰে, শিষ্যই গুৰুক ক'ব নোৱাৰে, পিতাই পুত্ৰক ক'ব নোৱাৰে, পুত্ৰই পিতাক ক'ব নোৱাৰে, ভায়ে ভাইক ক'ব নোৱাৰে, ভায়ে ভনীক ক'ব নোৱাৰে, ভনীয়ে ভায়েকক ক'ব নোৱাৰে, ককায়েকক ক'ব নোৱাৰে। এনেকুৱা কিছুমান ভাৱনা আমাৰ মনত থাকি যায়। এইবিলাক মনৰ ধৰ্ম, বুদ্ধিৰ ধৰ্ম, হৃদয়ৰ ধৰ্ম। এইবিলাক এতিয়া আমি আন্দাজ কৰিব লাগিব, আমি ক'ব লাগিব, ভাবিব লাগিব যে এই ধৰ্মবিলাকক আমি চেৰাই যাব লাগিব। আমাৰ হৃদয়ৰ গভীৰ কোণত কিছুমান আমি জনা সূক্ষ্ম বা আমি নজনা বহুতবিলাক তাতকৈও সূক্ষ্ম ভাৱনা আছে, সেইবিলাক আমাৰ ধৰ্ম হৈ বহি আছে। আমি ভাবোঁ এইটো কৰিম, সেইটো কৰিম, এই জন্মত যিটো নাপালোঁ অহা জন্মত এইটো পূৰা কৰিম। আজি এইজন ব্যক্তিৰ লগত থাকিবলৈ নাপালোঁ, আমাৰ মিলন নহ'ল, অহা জন্মত ইয়াক পূৰা কৰিম। তাতকৈও আগৰ জন্ম লৈ যদি দৰকাৰ হয় তাতো 1000 জন্ম অপেক্ষা কৰি হ'লেও আমি আমাৰ ইচ্ছা পূৰণ কৰিম, এনেকুৱা বাসনা থাকে। এইটো এটা ধৰ্ম। ভগৱান শ্ৰীকৃষ্ণই ইয়ালৈ গৈছেগৈ কিন্তু যে সমস্ত ধৰ্ম তোমাৰ ভিতৰত থকা এই ধৰ্মবিলাকক তুমি পৰিত্যাগ কৰা। কাৰণ মই জানো তুমি নজনা বহুতবিলাক ভাৱনা মই ভালকৈ জানো, আৰু সেইবিলাক তুমি পূৰণ কৰিব নোৱাৰা বা পূৰণ কৰিবলৈ যি যোৱা, এতিয়াৰ পৰা যদি ভাবা তুমি পূৰণ কৰিবা, তেতিয়াহ'লে তোমাৰ অহংকাৰহে হ'ব। তুমি মোৰ অস্তিত্বক, মোৰ সৰ্বশক্তিমান যিটো গুণ আছে, সেই গুণটোক, মোৰ সৰ্বজ্ঞতাৰ ওপৰত তুমি আঘাত কৰিছা বা অপমান কৰিছা। সেইটো তুমি ত্যাগ কৰি দিয়া। তোমাৰ জীৱন, তোমাৰ মৰণ, তোমাৰ ইহজন্ম, তোমাৰ পৰজন্ম, তোমাৰ অনেক জন্ম হ'ব বা নহ'ব সেইটো মই জানো, কিন্তু এই গোটেইবিলাক তুমি মোত সমৰ্পণ কৰি দিয়া। মাম একম শৰণম ব্ৰজ, মোৰ একত তুমি গুচি আহা। মোৰ বাহিৰে তোমাক একো বিচাৰিবই নালাগে। তুমি তোমাৰ যিমানবিলাক ভাৱনা আছে বুলি তুমি ভাবিছা, যিবিলাক বাসনা আছে বুলি ভাবিছা, ইচ্ছা লুকুৱাই ৰাখিছা, সেইবিলাকে যে তোমাক আগলৈ গৈ মংগলময় এটাই দিব, সেইটো তুমি নাজানা। সেইটো তোমাৰ জীৱনৰ অমংগলৰ কাৰণ হ'বগৈ পাৰে। সেইকাৰণে তুমি তোমাৰ গোটেইখিনি ত্যাগ কৰি মোৰ ওচৰলৈ আহা। যে এই গোটেই ভাৱনাবিলাকক, গোটেই বিচাৰবিলাকক, যিটো আমি পুৰাণৰ কথা ক'লোঁ, এতিয়া ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ কথা ক'লোঁ, গৰুড় পুৰাণৰ কথা ক'লোঁ, বিভিন্ন ধৰণৰ ক'লোঁ, পদ্ম পুৰাণৰ কথা ক'লোঁ, আৰু তাৰপিছত ভক্তিসূত্ৰৰ কথাও মাজে মাজে আমি কৈয়ে আছোঁ, নাৰদ ভক্তিসূত্ৰৰ কথা। এই গোটেইবিলাক বা ভাগৱতত যিবিলাক আছে, এইবিলাকে সাৰাংশ কৰি পেলাই কেইটামান সোপান ৰাখিছে। কি ৰাখিছে? প্ৰথম হ'ল, ভক্তি কৰিবলৈ হ'লে প্ৰতিকূলস্য বৰ্জনম। প্ৰথম 1 নম্বৰ। ভক্তিৰ অন্তৰায় য'ত হয়, ভক্তিৰ বিৰোধ য'ত হয়, ভক্তিৰ বিপৰীতে যি চলি আছে, এইবিলাক তুমি বৰ্জন কৰিব লাগিব। এইবিলাক ৰাখিব নালাগিব। তুমি নিজেই বুজি লোৱা যে কোন কোন বস্তু ভক্তিৰ প্ৰতিকূল, বিৰোধী, অন্তৰায়, এই কথাবিলাক তুমি বুজি লৈ এটা এটাকৈ তোমাৰ ভিতৰত যিবিলাক স্বভাৱ গঢ়ি উঠিল, কিছুমান সৎ সংস্কাৰ স্বভাৱ গঢ়ি উঠিল, ভাল কথা, কিন্তু কিছুমান দুঃস্বভাৱৰ কাৰণেও, দুঃসংগৰ কাৰণেও এই জন্মত নহ'লেও
যোৱা জন্মবিলাকত সেইবিলাক হৈছিল, সেইবিলাকে তোমাক আজি বাধা দিবলৈ আহে। কেতিয়াবা স্বপ্ন হৈ, কেতিয়াবা দিঠক হৈ, কেতিয়াবা ঘটনা হৈ তোমাক বাধা দিবলৈ আহে ভক্তিপন্থৰ পৰা। গতিকে এই যিটো প্ৰতিকূলতা আছে, সেইটোক তুমি প্ৰথমতে দূৰ কৰি দিয়া। ভক্তিৰ প্ৰতিকূল, ভক্তিৰ বিপৰীত যিবিলাক বস্তু, সেইবিলাক তুমি তেজি দিয়া। অনুকূলস্য গ্ৰহণম, যিবিলাক ভক্তিৰ অনুকূল বস্তু, এইবিলাকক তুমি গ্ৰহণ কৰা। তীৰ্থলৈ যাব লাগেনে? প্ৰথম কথা হ'ল নালাগে। তোমাৰ ভিতৰতে তীৰ্থ আছে। তোমাৰ পিতা মাতাৰ সেৱা এইটোৱেই, গুৰুৰ সেৱা এইটোৱেই তীৰ্থ। দ্বিতীয়তে মই ক'ম যে তীৰ্থলৈ যাব লাগে। কিয় যাব লাগে? তাত পবিত্ৰ নদী আছে, জল আছে, গংগা নদী আছে, যমুনা নদী আছে, নৰ্মদা নদী আছে, ব্ৰহ্মপুত্ৰ নদী আছে, পৰশুৰাম কুণ্ড আছে। এইবিলাকে যাব লাগে। কিয়? তাত সন্তসকলৰ সমাগম হয়। সন্তসকলৰ সমাগম কৰিবলৈ কিছুমান স্থানৰ আৱশ্যক, প্লেটফৰ্ম আৱশ্যক। সেইটো প্লেটফৰ্ম অন্য কোনেও দিব নোৱাৰে। যেতিয়া কুম্ভ মেলা হয় প্ৰয়াগৰাজত, সেই কুম্ভ মেলাত 10 কোটি মানুহ একেলগে গোট খায় আৰু থাকে তাত। এমাহ ধৰি মানুহবিলাক আহে যায় আৰু বহুত স্থায়ীভাৱে থাকে। সেইবিলাকক ৰখা, খোৱা, মেলা এইবিলাকতো কোনো ব্যক্তিয়ে বা কোনোবা এটা সৰু সংস্থাই কৰিব নোৱাৰে। এই তীৰ্থহে কৰিব পাৰিব। তাৰ সেই ব্যৱস্থা আছে তীৰ্থত। গতিকে সেই যে মহাপুৰুষসকল আহিব, ভক্তসকল আহিব, তেওঁলোকৰ পদধূলি দৰকাৰ। দ্বিতীয় কথা, তেখেতসকলে যি জ্ঞানৰ ভক্তিৰ যি বিবেচন কৰিব, সেইবিলাকতো আমি শুনিব লাগে। পবিত্ৰ নদীত স্নান কৰিব লাগে, তেতিয়া আমাৰ মনটো বিশাল হয়। তীৰ্থলৈ আমি যাব লাগে। দান দিব লাগেনে? দান নিদিলেও হয়। নিজৰ জীৱনটো যদি প্ৰভুক দি দিয়া যায়, হৃদয়খন যদি প্ৰভুক দি দিয়া যায়, তেন্তে দানৰ কোনো আৱশ্যকেই নাই। কিন্তু তথাপিতো তুমি যিবিলাক কৰ্ম কৰা, যিবিলাক ঘটিছা, তুমি উৎপন্ন কৰিছা, সেইবিলাকতো পাপ কিছু আছে। দানৰ দ্বাৰা সেই পাপটো দূৰ কৰিব লাগিব। ইছলাম ধৰ্মত বৰ ধুনীয়া এটা জকাত। জকাত মানে কি? তুমি যিবিলাক উপাৰ্জন কৰা তাৰ 40 ভাগৰ 1 ভাগ আল্লাহৰ কাৰণে দি দিয়া, আৰু তেওঁলোকে দিয়ে। ঠিক তেনেকৈ প্ৰত্যেক ধৰ্মত, হিন্দু ধৰ্মতো এই ব্যৱস্থা আছে দানৰ। বহুতবিলাক সাধু সন্ত, ঋষি মুনি হিমালয়ৰ তাত থাকেগৈ। তেওঁলোক নিষ্কাঞ্চন, তেওঁলোকৰ কোনো সম্পত্তি নাই। কিন্তু সেইবিলাককে লাখ লাখ লোকক কোনে খুৱাইছে? যিসকল জ্ঞানী লোক বা আধ্যৱন্ত লোক, সেই লোকসকলে তেওঁলোকক খুওৱাৰ ব্যৱস্থা কৰিছে। আৰু ভোকাতুৰ এজন ব্যক্তি তোমাৰ ঘৰৰ ওচৰলৈ আহিছে, সেই ভোকাতুৰ ব্যক্তিজনক, দৰিদ্ৰজনক তুমি খুৱাব লাগে। জীৱ জন্তুক খুৱাব লাগে। গো পালনৰ ক্ষেত্ৰত তুমি নিজে গো পালন কৰিব নোৱাৰিলেও, বহুতে গো পালন কৰে, তেওঁক তুমি দান দিয়া যে এইটো গৰুৰ কাৰণে দিছোঁ, এইটো আমুকৰ কাৰণে দিছোঁ। দান, ব্ৰত, তীৰ্থ এইবিলাকৰো আৱশ্যকতা আছে। এইবিলাক হ'ল ভক্তিৰ অনুকূল। সেইবিলাক অনুকূলস্য গ্ৰহণম, অনুকূল বস্তুবিলাকক গ্ৰহণ কৰিব লাগে। তৃতীয় নম্বৰত কি আহিল? তৃতীয় নম্বৰত এইটো আহিল যে আমাৰ ভিতৰত এটা দৃঢ় বিশ্বাস থাকিব লাগে যে ৰক্ষস্য ইতি ভাৱঃ, ভগৱানে আমাক ৰক্ষা কৰিবই। আমি ভগৱানৰ প্ৰতি সমৰ্পিত হৈছোঁ। আমি ভগৱানৰ কাৰণে ওলাইছোঁ।
আমি এই সংসাৰলৈ ভগৱানক ভজন কৰিবৰ কাৰণে আহিছোঁ। যেতিয়া আমি আহিছোঁ তেওঁৰেই কাম আমাক ৰক্ষা কৰা, বিপদে আমাক ৰক্ষা কৰিব, সকলোতে আমাক ৰক্ষা কৰি সহায় কৰি চলাই লৈ যাব, আমাক হাতত ধৰি লৈ যাব। আমাৰ বিপদ আহিলেই তেওঁ এইটো কৰিব। যেতিয়া দ্ৰৌপদীয়ে দেখিলে যে তেওঁ 5জন পতিয়েও তেওঁক উদ্ধাৰ কৰিব নোৱাৰিলে, তেতিয়া অতি গভীৰ বিশ্বাসেৰে অতি কাতৰতাৰে ভগৱান শ্ৰীকৃষ্ণক নিমন্ত্ৰণ কৰিলে, মাতিলে। তেওঁ শ্ৰীকৃষ্ণ গোবিন্দ হৰে মুৰাৰে হে নাথ নাৰায়ণ বাসুদেৱ, হে নাথ নাৰায়ণ বাসুদেৱ, হে নাথ নাৰায়ণ বাসুদেৱ। গোবিন্দ গোবিন্দ হৰে মুৰাৰে, গোবিন্দ গোবিন্দ মুকুন্দ মাৰে, হে নাথ নাৰায়ণ বাসুদেৱ, হে নাথ নাৰায়ণ বাসুদেৱ। ভগৱান দৌৰি আহিবলৈ বাধ্য হ'ল। কেৱল দ্ৰৌপদী এগৰাকীয়েই নহয়, কিন্তু আমি পুৰুষ হওঁ, স্ত্ৰী হওঁ, নাৰী হওঁ, আমি সময়ে সময়ে আমি দ্ৰৌপদী হৈ যাওঁ। আমাৰ আত্মসন্মানৰ ওপৰত আঘাত কৰি আমাক নগ্ন কৰিবৰ কাৰণে বহুতবিলাক শক্তিয়ে কাম কৰি থাকে। নিজৰ শক্তি যেতিয়া কম পৰেগৈ, দ্ৰৌপদীয়েতো প্ৰথমতে নিজেই যত্ন কৰিছিলে 2খন হাতেৰে কাপোৰখিনি ৰাখিবৰ কাৰণে, সেই আবুৰখিনি ৰাখিবৰ কাৰণে যত্ন কৰিছিল। 1খন হাত খহি গ'ল। 1খন হাত আছিল, তেতিয়ালৈকে ভগৱান কিন্তু অহা নাছিল। যেতিয়া সেইখন হাতো নোৱাৰি পেলাই এৰি দিলে, তেতিয়া ভগৱান দৌৰি আহিল। যেতিয়ালৈকে তোমাৰ অলপ শক্তি আছে, সেই শক্তিৰ প্ৰয়োগ কৰা। যেতিয়া তোমাৰ শক্তি কম পৰিবগৈ, তেতিয়া ভগৱানক বিচাৰিবা। আৰু ভগৱানক ইয়াকে বোলে প্ৰাৰ্থনা কৰিব লাগিব আমি। গতিকে ৰক্ষস্যইতি ভাৱঃ, আমাক ৰক্ষা কৰিবই, এই ভাৱনা, এই দৃঢ় বিশ্বাস লৈয়ে আমি সংসাৰ যাত্ৰাত চলিব লাগিব। শিশু কালৰ পৰা আৰম্ভ কৰি মৃত্যুৰ সময়লৈকে আমি সেইটো কৰিব লাগিব। আৰু মৃত্যুৰ পিছতো আমাক হাতত ধৰি শ্ৰীকৃষ্ণই, শ্ৰীৰামে, শ্ৰী নাৰায়ণে, শ্ৰী বিষ্ণুৱে, শ্ৰীহৰিয়ে আমাক লৈ যাব, এই ভাৱনা লাগিব। এইটো গজেন্দ্ৰই কৰিলে। ৰক্ষস্যইতি ভাৱঃ। চতুৰ্থ হ'ল গোপ্তিত্ব বৰণম। আমি যেনেকৈ পত্নীয়ে পতিক বৰণ কৰে মালা দি, গোটেই জীৱন সমৰ্পিত কৰি দিয়ে, পতিয়ে পত্নীক বৰণ কৰে মালা দি, গোটেই জীৱন সমৰ্পিত কৰে ইজনে সিজনক। তাতকৈও বেছি উৎসাহেৰে, আনন্দৰে, বিশ্বাসেৰে, সমৰ্পণ ভাৱনাৰে আমি ভগৱন্তক গোপ্তিত্ব বৰণম। গোপ্তিত্ব মানে, গোপ্তা মানে ৰক্ষা কৰোঁতা। আমাক যে ৰক্ষা কৰিব, এই কথাটো ভাবিলে আমাৰ ৰক্ষক কেৱল তুমিহে। চাহে বৈৰী চাৰা চওঁ सार बने, चाहे जीवन मुझ पर भार बने, चाहे बैरी सारा संसार बने, चाहे जीवन मुझ पर भार बने, चाहे मौत गले का हार बने रहे,
ध्यान तुम्हारे चरणों में, रहे ध्यान तुम्हारे चरणों में। मिलता है सच्चा सुख केवल भगवान तुम्हारे चरणों में। यह विनती है पल पल क्षण क्षण, रहे ध्यान तुम्हारे चरणों में, रहे ध्यान तुम्हारे चरणों में। चाहे कांटों पे मुझे चलना हो, चाहे कांटों पे मुझे चलना हो, चाहे अग्नि पे मुझे जलना हो, चाहे कांटों पे मुझे चलना हो, चाहे अग्नि पे मुझे जलना हो, चाहे छोड़ के देश निकलना हो, रहे ध्यान तुम्हारे चरणों में, रहे ध्यान तुम्हारे चरणों में। चाहे संकट ने मुझे घेरा हो, चाहे चारों ओर अंधेरा हो, चाहे संकट ने मुझे घेरा हो, चाहे चारों ओर अंधेरा हो, पर मन न डगमग मेरा हो, रहे ध्यान तुम्हारे चरणों में, रहे ध्यान तुम्हारे चरणों में। এই ভাৱনা ৰাখি আমি গুপ্তিত্ব বৰণ কৰিব লাগিব। প্ৰভুৱে আমাক ৰক্ষা কৰিব, এই ভাৱনাটো আমাৰ জীৱনলৈ আহিব লাগিব। তাৰপিছত আহিলে শৰণম। আমি প্ৰভুতহে শৰণ ল'ব লাগে। আমি এতিয়া বেংকত শৰণ লৈছোঁ, আমি এতিয়া থানাবিলাকত শৰণ লৈছোঁ, পুলিচত শৰণ লৈছোঁ, আমি এতিয়া মিনিষ্টাৰ, চিফ মিনিষ্টাৰ, প্ৰাইম মিনিষ্টাৰত শৰণ লৈছোঁ। এইবিলাকৰ সহযোগ লোৱা ভাল, তেখেতলোককো সহযোগ, সৎকৰ্মত সহযোগ কৰা ভাল নাগৰিক হিচাপে। আৰু আমাৰ প্ৰাপ্যৰ কাৰণে আমি দাবী কৰা এইটোও ভাল। কিন্তু এইবিলাক স্থায়ী আৰু সদায়ৰ কাৰণে নহয়। আমি শৰণটো যাব লাগিব ভগৱন্তৰে। সেইকাৰণে কৈছে তমেৱ শৰণম গচ্ছ সৰ্বভাৱেন ভাৰত। তেওঁৰে শৰণলৈ তুমি যোৱা, সকলো ভাৱনাৰ সৈতে তোমাক চব দিব, চব তেওঁৱেই দিব। গতিকে সেই ভাৱনালৈ তুমি তেওঁৰ ওচৰলৈ যোৱা, অন্যত শৰণ ল'বৰ কোনো আৱশ্যক নাই। ন দেৱতা, ন ঋষি মুনি, এই কাৰো শৰণলৈ যাব নালাগে। জ্ঞানখিনি ল'ব লাগে, আৰু তাৰ কাৰণে যি আমি সেৱা তেওঁলোকক দিব লাগে, যি আদৰ দিব লাগে, তেওঁলোকৰ পৰা যিখিনি শিকিব লাগে। কিন্তু ফাইনেল ডেডিকেশ্যন এইটো নহ'ব, এইটো কেৱল ভগৱানৰ ওচৰতহে কৰিব লাগিব। চাৰেণ্ডাৰ, দি লাষ্ট এণ্ড ফাইনেল চাৰেণ্ডাৰ to the feet of God Almighty. He alone will help you. He alone will save you. He is the Redeemer. He is the Savior. He is all in our life. আমাৰ জীৱনৰ যথা সৰ্বস্ব তেওঁহে। সেই শৰণ ল'ব লাগিব। আৰু তৃতীয় কথা, চতুৰ্থ, পঞ্চম, ষষ্ঠ কথা হ'ল যে আমি আমাৰ দৈন্য দৰ্শনম, আমি আমাৰ দৈন্যতা মানে দীনতা, মানে মিকনেছ। উই শুড নট বি এন অবজেক্ট অফ ফিয়াৰ ফৰ এনিবডি। আমাক দেখি পেলাই মানুহে, জীৱ জন্তুৱে কোনেও ভয় খাব নালাগিব। আমি সেইবিলাকৰ মুক্ত হ'ব লাগিব। আমি নম্ৰ হ'ব লাগিব, আৰু নম্ৰ হৈ আমাৰ দৈন্যতা দেখুৱাই আমি কেৱল ভগৱানৰ দাস হ'বলৈ, আমি নিষ্কাঞ্চন, অকিঞ্চন, আমি একো নাজানো বিশেষ। ভগৱানে যিবিলাক আমি কথা কৈছোঁ সেইবিলাকতো বহুত ভুল হৈছে। বিষ্ণু সহস্ৰনামত
দুটা কথা আছে শব্দাতিগ শব্দসহ বিষ্ণু সহস্ৰনামৰ এটা নাম হ'ল শব্দাতিগ আৰু দ্বিতীয়টো হ'ল শব্দসহ শব্দাতিগ মানে ভগৱান শব্দৰ সিপাৰৰ বস্তু আমাৰ নামেও নাপায়গৈ আমি যি নাম লৈ আছোঁ ভাবিছোঁ আমি বৰ ভাল কাম কৰিছোঁ ডাঙৰ কাম কৰিছোঁ কিন্তু এইটো নহয় হি ইজ বিয়ণ্ড অল দিজ থিংছ ইউ কেনট টাই হিম ইউ কেনট এনথেল হিম উইথ ইয়'ৰ চুইট ৱৰ্ডছ আপুনি নোৱাৰে আপোনাৰ মিঠা মিঠা বাণীৰ সৈতে তেওঁক মানে ভুলাব নোৱাৰে তেওঁক বন্দী কৰি ৰাখিব নোৱাৰে তেওঁ শব্দাতিগ শব্দৰ সিপাৰৰ তেওঁ কিন্তু কি কৰিম আমাৰ উপায় নাই উই হেভ ন' আদাৰ মিনছ আদাৰ দেন দি হলি নেমছ অফ গড ভগৱানৰ পবিত্ৰ নামৰ বাহিৰে আমাৰ হাতত আৰু অন্য কোনো প্ৰকাৰৰ একো নাই আমি সহায়হীন আমাৰ উপায়হীন আমি এনেকুৱা এটা অৱস্থা গতিকে ভগৱানে এইটো কথা বুজি শব্দসহ হি কামছ ডাউন টু ইয়'ৰ হাৰ্ট টু আণ্ডাৰষ্টেণ্ড ইয়'ৰ এণ্টিটিজ তোমাৰ যিবিলাক আকুলতা ব্যাকুলতা সেইবিলাক জানিবৰ কাৰণে বুজি ল'বৰ কাৰণে তেওঁ তললৈ নামি আহে তোমাৰ হৃদয়লৈ আহে আৰু এই কথাবিলাক শুনেই শব্দসহ সহ শব্দ অৰ্থ কি সহন কৰা মানে মই তোমাক ভাল বুলি যদি কওঁ এজন মানুহ আপুনি বৰ ভাল কিন্তু তাতো এটা নিন্দা সোমাই আছে ভাল বোলোতো এটা নিন্দা সোমাই আছে কিন্তু আমাৰ প্ৰতিটো শব্দই মানুহক দুখ দিব পাৰে এইকাৰণে কোৱা হৈছে যে শব্দবিলাকো আঘাত কৰে আমি যিমান পাৰোঁ অনুদ্বেগং কৰম বাক্যম সত্যম প্ৰিয়ম হিতন সজত স্বাধ্যায় ব্যসনম চৈব বাংময় তপ উচ্যতে মই যদি আপোনাক কথা কওঁ তেতিয়াহ'লে আপোনাক মোৰ কথাটো গৈ আপোনাৰ হৃদয়ৰ ভিতৰত আঘাত কৰিবগৈ নালাগিব উদ্বেগৰ সৃষ্টি কৰিব নালাগিব এংজাইটিৰ সৃষ্টি কৰিব নালাগিব ভয়ৰ সৃষ্টি কৰিব নালাগিব কেনেকৈ কথা ক'ব লাগে লেটিনত বৰ সুন্দৰ এটা মাৰ্গদৰ্শন আছে আমো এট কোৱাড ভিছ আমো এট কোৱাড ভিছ মানে তুমি যাক কথা ক'বা তাৰ আগতেই তুমি তেওঁলৈ প্ৰেম যাবলৈ দিয়া স্নেহ যাবলৈ দিয়া শুদ্ধ প্ৰেম যাবলৈ দিয়া আৰু তাৰ পিছত শব্দক যাবলৈ দিবা যিজন মানুহৰ প্ৰতি তোমাৰ প্ৰেম হোৱা নাই দ্বেষ ভাৱনা আছে তেওঁৰ কাৰণে শব্দ প্ৰয়োগেই নকৰিবা শব্দ প্ৰয়োগ তেতিয়া কৰিবা যেতিয়া তোমাৰ সেই ব্যক্তিজনৰ প্ৰতি তোমাৰ প্ৰেম জাগি উঠে শুদ্ধ ভাৱনা জাগি উঠে তেওঁৰ মংগলৰ কাৰণে অনুদ্বেগম কৰম বাক্যম এই বাক্যটো অনুদ্বেগ কৰা হ'ব লাগিব সত্যম আৰু সঁচা কথাহে ক'ব লাগিব মিছাকৈ তোষামোদ কৰি এজনক মানে ভালৰি লগাবলৈ চালে নহ'ব সত্য কথা ক'ব আৰু সেইটো কেনেকৈ ক'বা প্ৰিয়ম যাতে তেওঁ বেয়া নাপায় তেওঁ প্ৰিয় লাগে কথাটো তেনেকৈহে তুমি ক'বা হিতঞ্চয়ত মোৰ কথাটোৱে সেই মানুহজনৰ জীৱনত কিন্তু হিত আনিব লাগিব মংগলময়তা আনিব লাগিব তেওঁৰ তাৰ পৰা মোৰ কথাবিলাকৰ পৰা তেওঁৰ লাভ হ'ব লাগিব প্ৰভুসকল আমাৰ যদি আপোনালোকলৈ ভক্তি নহ'লহেঁতেন তেতিয়াহ'লে আমি এই কথাই নকওঁ নিশ্চয় আপোনালোকৰ প্ৰত্যেকজনৰ চৰণৰ প্ৰতি আমাৰ ভক্তি আছে হৃদয়ত আপোনালোকৰ হৃদয়ৰ প্ৰতি আমাৰ প্ৰেম আছে আৰু আপোনাৰ জীৱনৰ প্ৰতি আমাৰ সন্মান আছে এইকেইটা থকাৰ কাৰণেহে আমি এই কোৱাৰ সাহস কৰিছোঁ গতিকে সত্যম প্ৰিয়ম সত্য আৰু প্ৰিয় হ'ব লাগিব সেইজনৰো তেনেকুৱা কথাহে তুমি ক'বা স্বাধ্যায় ভীষণম চৈব সদায়েই সৎ গ্ৰন্থৰ সৎ সাহিত্যৰ অধ্যয়ন কৰি তাত যিবিলাক শব্দ মানৱ আৰু মানুহক বান্ধিব পাৰে মৰমেৰে মানৱক তলৰ পৰা ওপৰলৈ লৈ যাব পাৰে তেনেকুৱা শব্দ আমি সংগ্ৰহ কৰিব লাগে প্ৰতিদিনাই
শব্দ বৰ ডাঙৰ বস্তু এইটো। আম্হা ঘৰি ধন শব্দাচি ৰত্ন। মোৰ ঘৰত ধন এটাই। তুকাৰামে কৈছে মোৰ ঘৰত এটাই ধন আছে, মইতো গৰীব মানুহ, একো নাই মোৰ, কিন্তু মই এটা বস্তু শব্দাচি, শব্দই মোৰ ধন। শব্দাচি ৰত্ন যত্ন কৰো। শব্দই মোৰ কাৰণে ৰত্ন। সেইবিলাক ৰাখিবৰ কাৰণে, সেইবিলাক গোটাবৰ কাৰণে মই যত্ন কৰোঁ, মেহনত কৰোঁ। শব্দবিলাকক, ভাল ভাল শব্দবিলাকক আনি মানুহৰ মাজত যাতে দিব পাৰোঁ তাৰ কাৰণে যত্ন কৰোঁ। জ্ঞানেশ্বৰ মহাৰাজে কৈছিল যে মই জ্ঞানেশ্বৰী কোৱাৰ আগতে আগৰ 100 জন্মত মই শব্দৰ সাধনা কৰিছিলোঁ, সত্যৰ সাধনা কৰিছিলোঁ, তাৰ ফলস্বৰূপে এই জ্ঞানেশ্বৰী হ'লগৈ। শব্দ হি আমূৰ্ছা জীৱাংছে জীৱন। শব্দহে আমাৰ জীৱৰ জীৱন। গতিকে এই শব্দবিলাকক আমাৰ আনিব লাগে আৰু তাক নম্ৰতাৰে সৈতে তাৰ ব্যৱহাৰ কৰিব লাগে। দৈন্য প্ৰদৰ্শনম, আমি দৈন্যতাহে দেখুৱাব লাগে। বেছি অহংকাৰ কৰি, গৰ্ব কৰি, এইবিলাকক মানে অন্যৰ কোনো কাৰো একোৱেই নাই, কোনো একোৱেই নাজানে, মইহে সকলো জানো বুলি ভবা, এই অহংকাৰটো দূৰ কৰিলেহে ভক্তি ৰাজ্যত প্ৰৱেশ হ'বগৈ। গতিকে প্ৰভুসকল, আপোনালোকক এই 6টা কালিৰ জ্ঞানৰ 7টা সোপান কোৱা হ'ল। আজি ভক্তিৰ গোটেইবিলাকক আনি আনি মিলাই এই 6টা সোপান কোৱা হৈছে। এইবিলাক কিয় কোৱা হৈছে? এতিয়া এই আগত যি আপুনি পাবগৈ মহাপুৰুষ মাধৱদেৱৰ, আপুনি নিজে বিচাৰ কৰি চাব, বা আপুনি সদায় নামঘোষাৰ কীৰ্তন কৰেই, গায়েই আপুনি। এতিয়া আপুনি ভাবি চাবচোন, এই গুণবিলাক, জ্ঞানৰ এই সপ্তগুণ, ভক্তিৰ এই ষষ্ঠ গুণ, 6টা গুণ, সৰগুণ নামঘোষাত আছেনে নাই? আপুনি পাই যাব। সেইকাৰণে আমি আগতীয়াকৈয়ে নামঘোষাত গভীৰতালৈ প্ৰৱেশ কৰাৰ আগতেই আপোনাৰ সবৰ আগত এইখিনি ৰাখি দিছোঁ। এইটো নহয় যে আমি জানো, কিন্তু নজনা মানুহটো বহুত আছে। শাস্ত্ৰ পঢ়ে, ভাল কথা তেখেতলোকৰ, আমি তাত সদায়ে সন্মান কৰিছোঁ, বহুত বঢ়িয়া কাম কৰিছে, কিন্তু বহু কথা তেখেতলোকে নাজানে। সেই জনাবৰ কাৰণে যাতে মহাপুৰুষ মাধৱদেৱৰ নামঘোষালৈ বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষালৈ সোমাওঁতে আমি লগত কি কি অস্ত্ৰ শস্ত্ৰ লৈ যাব লাগিব। এই 7 পাত অস্ত্ৰ হ'ল জ্ঞানৰ, আৰু সেই 6 পাত অস্ত্ৰ হ'ল ভক্তিৰ, আৰু তাৰ পিছৰ অধ্যায়ত আহিব যোগৰ। আমি যোগটো কি আছে সোপান, এই এটাই কিতাপ পঢ়ি লৈ জানি লৈ তাৰপিছত আমি মহাপুৰুষ মাধৱদেৱৰ অন্তঃস্থললৈ আমি প্ৰৱেশ কৰিম। আৰু মাধৱদেৱে আমাক নিমন্ত্ৰণ দিয়ে আছে, আমিহে যাব পৰা নাই। সেইটো আমি এতিয়া তেখেতৰ ৰাজ্যত প্ৰৱেশ কৰিম। হৰি ওম শান্তি শান্তি শান্তি।